বিলাহীপাৰা মহাবিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী সন্থাৰ উদ্যোগত 9 তাৰিখে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মহামিলন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ লগতে পৰৱৰ্তী সময়ত বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। উল্লেখ্য যে 1960 চনত স্থাপন হোৱা মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে আয়োজিত হয় প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন। বিলাহীপাৰা মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে আমি বিলাহীপাৰা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনে প্ৰাক্তন শিক্ষাৰ্থীৰ এক বৃহৎ মহামিলনৰ আয়োজন কৰিছোঁ। 1960 চনৰ পৰা বৰ্তমান 2025 চনলৈকে যিসকল শিক্ষাৰ্থীয়ে বিলাহীপাৰা মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছে, স্নাতক ডিগ্ৰী লাভ কৰিছে, তেওঁলোকক এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলে। আৰু ইয়াৰ পিছতে আমি বিলাহীপাৰা মহাবিদ্যালয়ৰ প্ৰাংগণত আমি চাহ-চিনাকি পৰ্ব ৰাখিছোঁ। আমাৰ এটাই আশা, এটা দৃঢ় বিশ্বাস যে আমি ইয়াৰ জৰিয়তে বিলাহীপাৰা মহাবিদ্যালয়ৰ যিসমূহ প্ৰাক্তন শিক্ষাৰ্থী আছে তেওঁলোকৰ মিলন কৰাই যে এক নষ্টালজিক পৰিৱেশৰ আমি সৃষ্টি কৰিব বিচাৰিছোঁ।